15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ খনামুখ আৰু জামুগুৰি ঘাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈকে এই পথছোৱাৰ লগতে জিয়া ভৰলী নদীৰ ওপৰত থকা অতি পুৰণি প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ কৰ্তব্য ৰূপ দিয়ে যাতায়াতৰ ক্ষেত্ৰত ৰাইজক জমৰ যাতনা ভোগাইছে। সুদীৰ্ঘ বছৰ ধৰি দলংখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ মেৰামতিৰ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ শোণিতপুৰ জিলা কৰ্তৃপক্ষই। এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথে তেজপুৰ জামুগুৰি ঘাট তথা বিশ্বনাথ চাৰিআলিলৈকে সংযোগ কৰিছে আৰু দৈনিক শ শ যান বাহন এই পথৰ ওপৰেৰে নিত চলাচল কৰি থাকে। মন কৰিবলগীয়া যে উক্ত দলংখনৰ ওপৰত এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যি পুখুৰীত এজাক সামান্য বৰষুণ হলেই পানীয়ে পৰিপূৰ্ণ হৈ থাকে। অভিযোগ মতে পথচাৰী তথা যান বাহনসমূহ এই দলংখনৰ ওপৰেৰে পাৰ হৈ যাবলৈ ভয় কৰে, কিয়নো ক্ৰমশ দলংখন তললৈ বহি যোৱাৰ আশংকা কৰি এই অংশ অতিক্ৰম কৰিবলৈ সংখ্যা হয়। দীৰ্ঘ বছৰ ধৰি এই সৰু দলংখন এনেদৰে আছে যদিও বিভাগীয় কৰ্তৃপক্ষই দলংখন যাতায়াতৰ উপযোগী কৰাৰ চিন্তা নকৰাটো পৰিতাপৰ বিষয় হিচাপে বিবেচিত হৈছে। বাৰিষাৰ সম্পূৰ্ণ সময়ছোৱাত উক্ত অংশত পানীৰে পৰিপূৰ্ণ হৈ থকাৰ ফলত যান বাহনৰ চকাৰ পৰা পানী ছিটিকি আহি আন বাহনত পৰাই নহয়, বিশেষকৈ পথচাৰীক দুখ লগাকৈ পোকা পানীৰে উপচাই পেলায়। ঘাইপথত দেখা গৈছে যি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যাৰ কাৰণে যাত্ৰীসকল যন্ত্ৰত ভুগিব লগা হৈছে, কি ক'ব? হয়, আমি ভৰলীপৰীয়া ইয়াৰে যুৱক। আমি আগতো আৰু বৰ্তমানো আগৰ পৰা কৈ আছোঁ বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক অনুৰোধ কৰি আছোঁ। আৰু আমাৰ মানে চকীঘাটৰ পৰা যিটো 4 লেন 4 লেনযুক্ত ৰাস্তাটো হোৱাৰ কাৰণে আমাৰ জিয়া ভৰলী তেজপুৰ বিশ্বনাথ চাৰিআলি যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো এই দলঙৰ অৱস্থা আৰু এই ৰাস্তাটোৰ অৱস্থা বহুত এটা বেয়া পৰিস্থিতি হৈ পৰিছে। ইয়াতে মানে চাওক মাজে মাজে গাঁত হৈছে, ডাঙৰ ডাঙৰ গাঁত হৈছে, আৰু তাৰপিছত এই বৰষুণ পৰিলে তাত বাইক কোমাই পৰি যায় আৰু ছাত্ৰ ছাত্ৰীসকল দুৰ্ঘটনাও হৈছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে। তাৰপিছত আমাৰ মেডিকেললৈ যাবলৈ বহুত অসুবিধা হৈ যায় এই ৰাস্তাটো এনেকুৱা হোৱাৰ কাৰণে। আৰু বিভাগীয় কৰ্তৃপক্ষক চৰকাৰক অনুৰোধ কৰিছোঁ যে যাতে অতি সোনকালে এই পথটো আৰু এই দলংটো মেৰামতি কৰি দিয়ে যেন। ধন্যবাদ। জামুগুৰি হাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট, ডেইলি 24।